নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। ছাৰ আপুনি কি কৰে? মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে, কেনে ধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। লাভ আমি বহুতেই পাইছোঁ। মই প্ৰথম লাভ ক'ব গ'লে মোৰ জন্মদাত্ৰী মাতৃ 80মান বয়স হৈছিলে, 80 বছৰমান বয়সৰ ভিৰত কোঙা হৈ পৰিছিল। আমি চিকিৎসাৰ কাৰণে আয়ুচন্দ্ৰা হস্পিটেলত আনিছিলোঁ। ডক্টৰে কৈছে যে বয়সৰ বেমাৰ, ইয়াতে এনেই অন্য কোনো বেমাৰ নাই, যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক, যত্ন কৰি যাওক। সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব, কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ। কিন্তু মা হস্পিটেলতে বহুত চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব। এনেকুৱা অৱস্থাত মাক মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, তেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম। কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা খুব সহজতেই আচৰিত ধৰণৰ এটা দেখুৱালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে।